কথা হ'ল আমাৰ বিদ্যালয়ৰ 22 বিঘা 3 কঠা 12 লোচা মাটি আমাৰ বিদ্যালয়ৰ নামত আছে। সেই মাটিখিনি আমি 2022 চনৰ জানুৱাৰী মাহৰ 5 তাৰিখে আমি মাটিখিনি উলিয়াই দিবৰ কাৰণে যিহেতু আমাৰ বাউণ্ডাৰী ৱালৰ কাম কৰিব লগা হৈ আছে, পৰীক্ষাসমূহ হয়, আমাৰ ফাইনেল পৰীক্ষা হয়, সেয়েহে আমি SDCক যিটো জাননী দিছিলোঁ উলিয়াই দিবৰ কাৰণে, কিন্তু আমাৰ সেই মাটিখিনিয়ে সময়মতে তেখেতসকলে উলিয়াই দিয়া নাই। আমি পুনৰবাৰ গৈ তেখেতসকলক জনালোগৈ। ইয়াত থকা SDC হিৰুমণি মিলি ছাৰে মণ্ডলসহ পঠিয়ালে মাটিখিনি জুখি উলিয়াই দিবৰ কাৰণে, কিন্তু আমি তেওঁলোকে যিখিনি মাটি উলিয়াই দিলে আমি সেইটো সন্মত হোৱা নাই আমাৰ বিদ্যালয় পৰিয়ালে। গতিকে আমি পুনৰবাৰ SDC ছাৰক গৈ পেলাই দৰখাস্তসহ জনালোগৈ যে আমাৰ মাটিখিনি সম্পূৰ্ণ মাটিখিনি উলিয়াই দিব লাগে, আটাইকেইটা দাগৰ মাটি। সেই দাগৰ মাটি বাকীখিনি আমাক জুখি মাখি উলিয়াই দিলে মণ্ডল প্ৰশান্ত দাসে, কিন্তু 747 দাগৰ মাটিখিনি আমাক যিখিনি মাটি আজমালি হৈ আছে সেই মাটিখিনিত ইতিমধ্যে আমাৰ স্থানীয় বিধায়ক ডক্টৰ অমীয় কুমাৰ ভূঞাদেৱে বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰি গ'ল। বাউণ্ডাৰী ৱালৰ ইতিমধ্যে আমাৰ গ্ৰাণ্ট আহিলে, কিন্তু সেই মাটিখিনি আজমালি হৈ থকাৰ কাৰণে সেই মাটিখিনি আমাৰ বিদ্যালয়ৰ যি অংশ আছে সেই অংশৰ মাটিখিনি সময়মতে উলিয়াই দিব নোৱাৰিলে। আৰু শেষত যোৱা 13 তাৰিখে আমাক জাননী নিদিয়াকৈ আহি হিৰুমণি মিলি ছাৰে মণ্ডলসহ পঠাই লগত চিকিউৰিটি নিৰাপত্তাৰক্ষী দি পেলাই মাটিখিনি সত্ৰৰ সত্ৰাধিকাৰ দীপজ্যোতি মহন্তদেৱক সমজাই দিছে, যিহেতু নেকি সেই মাটিখিনি আমাৰ অনুপস্থিতিত একপক্ষীয়ভাৱে সমজাই দিয়াত তেখেতসকলে কিছু কাম আৰম্ভ কৰিব লৈছে। এইটোত আমি সন্তুষ্টিত নহয়। মই পৰিচালনা সমিতিৰ সভাপতি হিচাপে কৈছোঁ, কাৰণ এই 4 বিঘা মাটিটো আমাৰ স্কুলৰ মাটি, আৰু এইটো 4 বিঘা মাটিটো আমি পালেই আমি সন্তুষ্টিত হ'ম, স্কুল কৰ্তৃপক্ষ সন্তুষ্টিত হ'ব। 4 বিঘাৰ মাটিটোৰ ডিমাৰ্কেশ্যন লাইনটো প্ৰপাৰ লাইনটো নেদেখুৱাকৈ তেওঁলোকে কেনেকৈ আহি বেদখল কৰি ঘৰ বনাব পাৰিলে, সেইটো আমাৰ সন্দেহ আছে। গতিকে আমি সেইটো মানে বিভাগীয় কৰ্তৃপক্ষক দৃষ্টিগোচৰ কৰিছোঁ। বেদখল বুলিয়ে ক'ব লাগিব, কাৰণ এইটো মাটি স্কুলৰ মাটি, একপক্ষীয়ভাৱে দখল মানে বেদখলে। গতিকে বেদখল হৈছে। এতিয়া আমাৰ মাটিটো উলিয়াই দি পেলাই আমাৰ মাটিটো উলিয়াই দিয়াৰ পিছত আমি তাৰপিছত আমি ক'বলগীয়া 4 বিঘা মাটিতে বেদখল হৈছে নেকি? 4 বিঘা মাটিতে বেদখল হৈছে। বেদখল সত্ৰৰ পৰা কৰিছে, তেওঁলোকে জানে আৰু সত্ৰৰ মাটি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।